এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে বিগ ব্ৰেকিং নিউজ গুৰুত্বপূৰ্ণ খবৰ মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাক লৈ আহিছে ডাঙৰ আপডেট এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ সেৱা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে 15 মাৰ্চৰ পৰা অনুষ্ঠিত কৰিব পৰীক্ষা আৰু শিক্ষা বিভাগৰ ফালৰ পৰা এই সম্পৰ্কত ঘোষণা কৰা হৈছে এইবাৰ কিদৰে অনুষ্ঠিত কৰিব পৰীক্ষা সবিশেষ আপোনালোকক জনাব বিচাৰিছো যোৱাবাৰত এইবাৰ অলপ ষ্টুডেণ্ট কমিব যোৱা বছৰ আমাৰ 99% ল'ৰাই পাছ কৰি গ'ল সেইকাৰণে ফেইল ষ্টুডেণ্ট আমাৰ নাইয়ে আৰু ফেইল ষ্টুডেণ্ট যি কম সংখ্যক আছে সেইটো একেবাৰে মানে কি হয় পইণ্টৰ ঘৰত থকা এটা পাৰ্চেণ্টেজ সেইকাৰণে ষ্টুডেণ্টৰ সংখ্যাটো এইবাৰ APRৰ সংখ্যাটো কমিছে আমাৰ ক'ভিডৰ ক্ষেত্ৰত চৰকাৰৰ যিখিনি নিৰ্দেশ আছে সেই নিৰ্দেশাৱলীবিলাক আমি মানে পালন কৰিম আৰু আমাৰ পৰীক্ষালৈকে আৰু বেছি দিন নাই ইয়াৰ আগতে যদি আৰু কিবা নিৰ্দেশ দিয়ে সেই নিৰ্দেশখিনিও আমি পৰীক্ষাৰ ক্ষেত্ৰত পালন কৰিম এনেতো মাস্ক পিন্ধাটো ৰাখিছেই চেনিটাইজাৰ ইউজ কৰিব দিছে এইখিনি থাকিবই আৰু